কিছু জনকল্যাণ আঁচনি ব্যৱস্থা কৰিছে তৰুণমুখী হওক বা উদ্যমিতা হওক এইবোৰ আঁচনিক লৈ ৰাইজৰ মাজত তেওঁলোকে সোমোৱাৰ এটা প্ৰয়াস চেষ্টা চলোৱাত এই যে আঁচনিবিলাক এই আঁচনিবিলাক পইচাবিলাক ক'ৰ পৰা আনিছে? হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ পইচা নেকি? বিজেপিৰ পইচা নেকি? সাংবাদিকসকলৰ ঘৰত দালি আলু বিভিন্ন ধৰণৰ বস্তু যে কিনে তাৰ টেক্সৰ পইচা, ৰাইজৰ পইচা, GSTৰ দ্বাৰা টেক্স আনা পইচা, বিভিন্ন যে আপোনাৰ যে ল'ৰাটোৱে হেলমেট পিন্ধি নাই যোৱা বুলি যে জোৰকৈ যে 1000 টকা 2000 টকা লয় সেই টেক্সৰ পইচা। এটা ঘৰত জোৰ জবৰদস্তি হেলমেট নিপিন্ধা বুলি 1000 টকা 2000 টকা টেক্স লৈ তাৰে 200 টকা তেওঁ দিয়ে, ৰাইজৰ পইচাহে দিয়ে। এটা ডিচিপ্লিন যদি অৰ্থনীতি থাকিলেহেঁতেন আমি তেওঁক প্ৰশংসা কৰিলোহেঁতেন। আজিৰ তাৰিখত আজি মই কোকৰাঝাৰত বহি কৈছোঁ, আজি তেওঁ আকৌ 1000 কোটি টকা ধাৰ লৈছে। ধাৰ লৈ পেলাই বিলাবৰ কাৰণে আমি আগতে যে কৈছিল, মই ভাবিছিলোঁ এইটো কথা কি কৈছিল নো, লোকৰ পিঠাৰে যে আপোনাৰ বিহু পাতে, এই কথাটো কি বুজি পোৱা নাছিলোঁ। এতিয়া বুজিলোঁ, তেওঁলোকে বুজিছিল যে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহ এজনৰ আহিব আৰু তেতিয়া লোকৰ পিঠাৰে বিহু পাতিব। এতিয়া আমাৰ পইচা, আমাৰ সাধাৰণ মানুহৰ পইচা, আমাৰ দুখীয়া মানুহৰ পইচা, আমাৰ মানুহৰ টেক্স, সেই টেক্সেৰে আকৌ তেওঁ আপোনাৰ ৰাইজক অনুদান দিব। পইচাবিলাক ক'ৰ? এতিয়া আপোনাক যদি দি দিয়ে যে 1000 টকা এটা আপুনি 10 জনৰ আগত ভগাই দিয়ক, আপুনি 100 টকা 100 টকাকৈ দিলে, সেইটো আপুনি দিয়া হ'ব নেকি? দিয়া মানুহজনেৰে হ'ব, আমিহে দিছোঁ পইচাটো। মূল কথাটো হ'ল যে আজি 1,60,000 কোটি টকা ধাৰ এজন এজন মানুহৰ মূৰৰ ওপৰত, আজি জন্ম হোৱা লোকৰজনৰ ওপৰত 50,000 টকা ধাৰ। সেই ধাৰৰ পইচাৰে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ঘূৰি ফুৰিছে। আজিৰ তাৰিখত কোকৰাঝাৰলৈ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাড়ীত নাহে। মুখ্যমন্ত্ৰী হিচাপে গাড়ীত আহিলে তেওঁৰ অহা যোৱাত খুব বেছি 10,000 20,000 টকা খৰচ হয়। তেওঁ আহে হেলিকপ্টাৰত। হেলিকপ্টাৰটো আহে A ক্লাছ হেলিকপ্টাৰ। সেই হেলিকপ্টাৰত 10 লাখ টকা লাগে এদিনত। এই 10 লাখ টকা যদি হিমন্ত বিশ্ব বা বিজেপিৰ হ'লহেঁতেন আমি প্ৰশ্ন নকৰিলোহেঁতেন। এই টকাবিলাক এই দুখীয়া মানুহৰ ডিঙিত টিপি হেঁচা মাৰি যি টেক্স লৈছে সেই টেক্সৰ পইচা, এই টেক্সৰ পইচাৰে তেওঁলোকে বিভিন্ন অনুদান দিছে। আমি পাহৰি গৈছোঁ যে কংগ্ৰেছৰ দিনৰ অনুদানৰ কথা। মই মনত পেলাই দিবলৈ বিচাৰিছোঁ, এটা এটা সমষ্টিত 25,000 26,000 ইণ্ডিভিজুৱেল বেনিফিট তৰুণ গগৈ চৰকাৰে দিছে। এজন এজন ৰাজমিস্ত্ৰীক 25,000 টকা দিছে, মই অন ৰেকৰ্ড কৈ আছোঁ। এখন এখন হাই ছেকেণ্ডেৰী স্কুলত 10 লাখ 20 লাখকৈ তেতিয়া টকা দিছিল। প্ৰত্যেকখন হাই ছেকেণ্ডেৰী স্কুলত ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰামৰ যোগেদি কম্পিউটাৰ শিক্ষা দিছিল। আজি যে আপোনালোকে দেখিছে প্ৰফেচাৰসকলে আগতে ৰিটায়াৰমেণ্টৰ পিছত কোনো ধৰণৰ পেঞ্চন পোৱা নাছিল। তৰুণ গগৈ ডাঙৰীয়াই সেই পেঞ্চনৰ ব্যৱস্থা কৰি দিছিল। সেই প্ৰফেচাৰ সকলে এতিয়া ৰিটায়াৰমেণ্টৰ পিছত সকাহ পায়। মামনি আঁচনিৰ দ্বাৰা নিচিনা 102টা আঁচনি কংগ্ৰেছ চৰকাৰে মহিলাসকলৰ কাৰণে বিভিন্ন ধৰণৰ অনুদান দিছিল। বিয়া নোহোৱা ছোৱালীজনীকো ঘৰত খাবৰ কাৰণে মাহে 10,000 টকা দিছিল। এতিয়া আমাৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত আমি 3 টকাকৈ ৰাইজক চাউল দিছিলোঁ আৰু বজাৰৰ পৰা 25 টকাত কিনিছিলোঁ। 22 টকা ৰেহাই দিছিলোঁ, কিন্তু আমি চাউলৰ নামত পইচা খোজা নাছিলোঁ।